নমস্কাৰ দেই সকলোকে। মোৰ নাম হয় চিন্তু পেগু। মোৰ ঘৰ ঢকুৱাখানাত, জিলা লখিমপুৰ। আমি ইয়াতে নালী পুখুৰীত স্থিত মানে গভৰ্ণমেণ্ট আই টি আই বিশ্বনাথ চাৰিআলিতে কৰ্মৰত বিশ্বনাথ আই টি আই। আমাৰ মোনাবাৰী পানী যোগান আঁচনিৰ আমাৰ সন্মানীয় জলমিত্ৰ ডাঙৰীয়া আছে, আৰু এই স্কিমলৈ ৱাটাৰ চাপ্লাইলৈ অহা আমাৰ সকলোৱে সন্মানীয় ৰাইজ, ভাইটি ভণ্টি সকলোকে নমস্কাৰ জনাই আমি সজাগতাৰ কাৰণে ততাতৈয়াকৈ এই বৰ সন্ধিয়াত মানে আমি কাৰ্যসূচীটো ৰূপায়ণ কৰিবলগীয়া হ'ল। আপোনালোকক প্ৰথমতে ধন্যবাদ দিছোঁ, বিশেষকৈ আমাৰ সন্মানীয় জলমিত্ৰক ধন্যবাদ দিছোঁ। এনেকুৱা এটা সুযোগ ততাতৈয়াকৈ আপোনালোকে গ্ৰহণ কৰিলে। আৰু সজাগতাটোৰ নাম হৈছে শিক্ষা, পৰিৱেশ, শান্তি, ঐক্য। লগতে আমি এইখন স্কিমটো আৰু সুন্দৰ হওক, সেউজীয়া হওক বুলি প্ৰকৃতিৰ আশীৰ্বাদ যাতে থাকক ভৱিষ্যতে, তাৰে উদ্দেশ্য হ'ল আমি বকুল গছ এজোপা আৰু আমলখি গছ এজোপা সকলোৱে মিলি ৰুম। আৰু এই বছৰৰ এই মাহটো মানে আমাৰ 1 জুলাইৰ পৰা 7 জুলাইলৈ বন মহোৎসৱ সকলো আমাৰ দেশবাসীয়ে পালন কৰি আহিছে 1950 চনৰ পৰাই। মানে এই বন মহোৎসৱটো কিয় পাতিছে আপোনালোকে সকলোৱে অনুভৱ কৰিব পাৰিছে। আজি যিটো গৰম পৰিছে, যোৱাকালি আৰু আজি, আৰু দুদিনমান যদি আজি সন্ধিয়া যদি বতাহটো নহা হ'লে, যোৱাকালি ৰাতি বৰষুণ যদি নহা হ'লে, আৰু দুদিনৰ পাছত আপুনি সকলোৱে আমি গম পালোঁহেঁতেন নিউজত ইমান মানুহ গৰমত মৰিছে। বহুত ডেঞ্জাৰ হৈ আছে পৃথিৱীখন। সেইকাৰণে এই ডেঞ্জাৰাছ ৰূপৰ পৰা, এই অশান্তি লেভেলৰ পৰা শান্তি পৰিৱেশলৈ ঘূৰি আনিবৰ কাৰণে উপায় এটাই আছে, আমি গছ সংৰক্ষণ কৰিব লাগিব। গছবোৰ যাতে কোনো নাকাটে। মানে গছ ৰোৱাতকৈ থকা গছটো সংৰক্ষণ কৰাটো খুবেই গুৰুত্বপূৰ্ণ। মানে আজিৰ সময় চাওঁচোন, আমি ঘৰৰ ভিতৰত ভালকৈ আজিৰ দিনটোত চবৰটো কি অৱস্থা হৈ গৈছিল আমাৰ। এই দিনটো মনত পৰাৰ এতিয়া আমি বতাহ আহিছে, এতিয়া আমি সেই অনুভৱটো কৰা নাই। কৰক, সকলোৱে গছ পুলি ৰুৱক, আৰু কোনোবাই যদি গছ কাটি হৈছে তাক বুজাওক। নহ'লে ভুগিছোঁ, কোনোবাই গছ কাটিছে ভুগিছোঁ সকলোৱে। এইটো তেনেকুৱা, সেইটো বহুত ডাঙৰ কথা। কাৰণ এনেকুৱা হ'লে আমি পৃথিৱীৰ পৰা মানে নিমিষতে শেষ হৈ যাব, চব মানে ব্লাষ্ট হৈ যাব মানে গৰমত। মানে এইটো ভাবিবলগীয়া কথা নহয়। বিশেষকৈ আমাৰ এই উঠি অহা প্ৰজন্ম, তেওঁলোকৰ বহুত গুৰুত্বপূৰ্ণ অৱদান থাকিব লাগিব পৃথিৱীত। আৰু বিশেষ কিনো ক'ম, গছ নাথাকিলেতো পানীও নাথাকে, একো নাথাকে। ইয়াৰ বিষয়ে বিশেষ বৰ্ণনা কৰাৰ প্ৰয়োজনেই নাই, আমি সকলোৱে জানো। কিন্তু এটা কথাই আমি জানিব লাগিব, গছ নহ'লে আমি পৃথিৱীত জীয়াই থাকিব নোৱাৰিম। শান্তিপূৰ্ণভাৱে জীয়াই থাকিবৰ কাৰণে উপায় এটা আছে, আমি গছ সংৰক্ষণ কৰিব লাগিব, সেইটো প্ৰধান। আৰু এইখন স্কিমৰে আমি সকলোৱে পানী খাওঁ, ব্যৱহাৰ কৰোঁ। যেনিবা টেকনিকেল প্ৰব্লেমৰ কাৰণে পানী স্থগিত হৈ আছে বুলি গম পাইছোঁ। পিছৰ কামবিলাকো ধৰি ৰাখি হয়, নিশ্চয় আপোনালোকে পুনৰ পানী পাই যাব কি আমিও অফিচত সহায়তা লওঁ, কেতিয়াবা অসুবিধা হয়। কিন্তু পানী নষ্ট কৰিব নালাগে, পানী পাইছোঁ বুলি গতিকে পেলাব নালাগে। পানী পৃথিৱীত বহুত আছে, আমি সকলোৱে জানো। পুখুৰী আছে, নদী আছে, সাগৰ আৰু মহাসাগৰ চব আছে। সকলোৱে যে পানীটো ফিল্টাৰ কৰি পিনি খাবলগীয়া হয়, বেছি খোৱা পানী আমাৰ পৃথিৱীত বহুত কম। খোৱা পানী যদি আমি ফিল্টাৰ কৰি পঠিওৱা পানীটো যদি আমি এৰি দি থাকোঁ, যদি নষ্ট কৰি থাকোঁ, যিমান প্ৰয়োজন হয় সিমান ব্যৱহাৰ কৰক। বিনা কাৰণত টেপটো খোলাটো এইটো আমাৰ মহাপাপ বুলি ক'ব লাগিব, সেইটো যাতে নকৰে। সকলোৱে পানীৰ সৎ ব্যৱহাৰ কৰক। আৰু আমাৰ সন্মানীয় জলমিত্ৰ ডাঙৰীয়াই মানে ৰেগুলাৰলি পানী দিয়ক। বহুত কম দৰমহা দি এইটো কাম কৰিছে, কিন্তু একচুৱেলি দৰমহা দি এইটো কাম কৰাৰ হেৰিয়ে নহয়, ক'বলৈ মানে বেয়াই লাগে। আমাৰ ফালৰ পৰা গভৰ্ণমেণ্টক হেঁচা দি আছোঁ, তেওঁলোকে ন্যায় দিয়ে। ধুনীয়াকৈ পানী তেনেকৈ ছাৰ্ভিচ দি থাকক। এতিয়া দুই এটা মই টেকনিকেল সমস্যা কেইটামান চাই দিম, আৰু ছেফটি প্ৰিকশ্যনছবিলাক ভালদৰে চাই ল'ব। আৰু সকলোৱে সেইটোৱে মিলিজুলি থাকক। আৰু আজি আটাইতকৈ বিশ্ববাসী আৰু এটা দিন পালন কৰি আছে। আজিৰ দিনটো ৱৰ্ল্ড ৰুৰেল ডেভেলপমেণ্ট ডে বুলি কয়, মানে বিশ্ব গ্ৰামাঞ্চল ডে বুলি কয়, মানে গ্ৰাম্য অঞ্চল। আজি একচুৱেলি গ্ৰাম্য মানে আমি গাঁৱত বসবাস কৰোঁ। গাঁও নাথাকিলে চহৰ থাকিব নোৱাৰে। মানে টাউন থাকিব নোৱাৰে, গাঁও থাকিব লাগে। গাঁৱটো ভাল হ'লেহে চহৰটো ভাল হয়। কাৰণ কিয়, পৃথিৱীৰ যিমানখিনি 80-90% খাদ্য আমাৰ গাঁৱৰ পৰাহে টাউনলৈ যায়। টাউনততো খেতি নকৰে, গাঁৱতেহে কৰে। সেইকাৰণে টাউনৰ মানুহবিলাক গাঁৱৰ মানুহে মানে ঠিক কৰি থৈছে, মানে আমাৰ দ্বাৰাহে তেওঁলোকে জীয়াই। সেইকাৰণে ইয়াৰ অৰ্থনৈতিক ক্ষেত্ৰতো সকলো দিশত মানে আমি খেতি বাতি কৰিব লাগে, স্বাৱলম্বী হ'ব লাগে, যাতে বজাৰত ভেজাল খাদ্যবিলাক আমি যাতে নাখাওঁ, হয়নে নাই? সেইকাৰণে যিমান পাৰে কৰ্ম কৰিব লাগে, স্বাৱলম্বী হ'ব লাগে। মানে এনেই মাটিবিলাক পেলাই থ'ব নালাগে। আৰু মাটিটো সদায় মানে পেষ্টিচাইড বা অন্যান্য তেনেকুৱা ৰসায়ন ব্যৱস্থা কৰিব নালাগে, ব্যৱহাৰ কৰিব নালাগে। আমি যিমান পাৰে অৰ্গেনিক খেতি কৰিব লাগে।
আৰু বিশেষ দীঘলীয়া নকৰোঁ, ক'লেতো বহুত কম সময়ৰ ভিতৰত গোটেইখিনি খোৱাটো মানে সম্ভৱ নহয়। আপোনালোক সকলোৱে কথাটো ৰাতি গৈ পিনি অলপ বিচাৰ কৰিব, পৃথিৱীৰ বিষয়ে অলপ চিন্তা কৰিব, গছৰ বিষয়ে চিন্তা কৰিব, চৰাই চিৰিকটি জীৱ জন্তুৰ বিষয়ে চিন্তা কৰিব। আৰু এইখন সমাজ সুন্দৰ কৰি তুলিবৰ কাৰণে উপায় এটা আছে, আমি শিক্ষা ল'ব লাগিব, বিদ্যালয় সদায় যাব লাগিব, পঢ়া শুনা ভালকৈ কৰিব লাগিব। নহ'লে কি হয়, আমি আকৌ এইটোতো বাগান, বিশ্বৰ আটাইতকৈ ডাঙৰ বাগানটো এইখনেই। তো ইয়াতে গৈ মেলি আকৌ পাত তোলাৰ কথা আমি চিন্তা কৰিব নালাগিব। আমি পঢ়া শুনা কৰি ইয়াৰে মেনেজাৰ হ'ব চিন্তা কৰিব লাগিব। কাৰণ এইটো বিশ্বৰ আটাইতকৈ ডাঙৰ বাগানৰ মেনেজাৰ হ'ব পাৰিলেতো কিমান ডাঙৰ, গোটেই বিশ্বই চিনি পাব। সেইকাৰণে পঢ়া শুনা কৰোঁ। চোতালৰ মানে চাকৰিটো বেলেগক দিব নালাগে। চোতালৰ চাকৰিটো বাহিৰৰ দুবাৰ মানুহ আহি পিনি আমাক ডমিনেট কৰি আছে, তেওঁলোকে মানে আমাক পৰিচালনা কৰি আছে। আমিতো নিজে কৰোঁ হয়নে? এতিয়াতো দুটামান দৰমহা আৰু অকণমান বঢ়াব পাৰোঁ, নিজৰ ঘৰৰ মানুহ চাব পাৰিম। উপায় এটাই আছে, সেইটো কাৰণে আমি পঢ়া শুনা কৰি ডাঙৰ মানুহ হওঁ। তাৰ বাহিৰেতো বিকল্প বেলেগ নাই। পঢ়া শুনা নথকা মানুহটোকতো মেনেজাৰ আমি দিব নোৱাৰোঁ, হয়নে নাই? তেনেকুৱা অন্যান্য বহুতখিনি বিষয় আছে, ডক্টৰ ইঞ্জিনিয়াৰ ঢেৰ পষ্ট আছে, ডাঙৰ ডাঙৰ ফেক্টৰীবিলাক আমি চলাব লাগিব ন ইয়াতে। সেইকাৰণে পঢ়া শুনা কৰোঁ, সকলোৱে চাকৰি চোতালতে আছে ক'ব লাগিব। এইখিনিয়ে আৰু পৰিৱৰ্তনটো আনিব বুলি সকলোকে আহ্বান জনাইছোঁ। আৰু ভাল এটা সুন্দৰ সমাজ আমি মিলিজুলি সকলোৱে এটা ঘৰৰ পৰিয়ালৰ হওক মানুহ বুলি ভাবি গাঁৱৰ একেলগে মিলিজুলি আমি ভাল এটা সুস্থ সমাজ আমি আৰু গ্ৰীণ সমাজ, আমি সেউজীয়া সমাজ এটা গঢ় দিলত সকলোৰে আমাক অৱদান থাকিব লাগে বুলি সকলোকে কৈছোঁ। হেৰি কৰিব নেকি? হা আকৌ ইমান দূৰৰ পৰা লগত আহিছে। আৰু আমাৰ মাজত আছে, উপস্থিত আছে আমাৰ সন্মানীয় আমাৰ ভাস্কৰ দাস, তেখেতে ঋতুতা নাৰ্চাৰীৰ স্বত্বাধিকাৰী। তেখেতৰ সহায়তে মই তেখেতে হেল্প নকৰা হ'লে আজি এইখন ফিল্ডখনত মই আহিব নোৱাৰিলোঁ। তেওঁ মানে মই যাওঁ বুলি ক'লে তেওঁ লগতে গুচি আহিব। বহুত হেল্পফুল। তেওঁলোকে মানে গছ এজোপা যদি কিনিব দিয়ে, গছ এজোপা যদি তেওঁলোকৰ নাৰ্চাৰীত কিনিব দিয়ে, দুজোপা ফ্ৰীকৈ দিয়ে মানে, তেনেকুৱা টাইপৰ মানুহ। কিবা অসুবিধা হ'লে, কাৰোবাক কোনোবাই বেমাৰ হ'লে, কিবা হ'লে তেওঁৰ ওচৰত বহুত মানুহ যায়। কিন্তু নিস্বাৰ্থ জুবিনে যেনেকৈ দিয়ে তেনেকুৱা টাইপৰ মানুহ। প্ৰকৃতিৰ লগত বহুত জড়িত থাকে। তেখেতেও এই স্কিমটোক লৈ মেলি কিয় আহিছে দৰকাৰমান হ'ব। নমস্কাৰ। তোমালোকে গম পাইছে চাগে ন দাদাই কি পৰ্যায়ত কাম কৰি আছে, সেইটো তোমালোকে আজিয়ে গম পোৱা। তেওঁ মানে তোমালোকৰ এটা মানে ব্যতিক্ৰমিক কাম কৰি আছে, যিটো কামে সমাজ পৰিৱৰ্তনৰ এটা গোটেই দেশ পৃথিৱীক পৰিৱৰ্তন কৰিব। তোমালোকেও সহযোগিতা কৰাব লাগিব, কাৰণ আমিও সহযোগিতা কৰিম। একোটাই কৈছে মই সহায় নহয়, মোৰ মানে এইটো নহয় আমাৰ কৰ্তব্য। কোনোবা এজনে ভাল কাম কৰে তেখেতক সমৰ্থন কৰাটো প্ৰতিজন মানুহৰ কৰ্তব্য। আৰু তোমালোকে যদি পঢ়া শুনাৰ ক্ষেত্ৰত ধৰি লোৱা কিবা মানে অসুবিধা পোৱা, তেতিয়া দাদাই সহায় কৰাৰ কৰ্তব্য, ময়ো কৰা কৰ্তব্য, তেখেতেও তোমাক সহায় কৰাটো কৰ্তব্য। কাৰণ তোমালোকে আমাৰ ভৱিষ্যত, নহয় জানো? গতিকে তোমালোকৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিলোঁ। ভালকৈ পঢ়া, কিবা অসুবিধা হ'লে যোগাযোগ কৰিবা, যিমানখিনি পাৰোঁ আমি সহায় কৰিম। এইটো নহয় যে আমি চাপ'জ ধৰি লোৱা আজি আহিছোঁ তোমালোকৰ প্ৰতিশ্ৰুতি দিলোঁ সহায় নকৰিম। আমাৰ সাধ্য অনুসৰি তোমালোকক সদায় আমি সহায় কৰিম। কিন্তু আগুৱাই যোৱা, সফল মানুহ হোৱা, দেশক প্ৰতিনিধিত্ব কৰা, নিজৰ জাতিটোক প্ৰতিনিধিত্ব কৰা। কাৰণ আমাৰ জাতিটোক প্ৰতিনিধিত্ব কৰিলে আমাৰ জাতিটো আগুৱাই যাব, নহয় জানো? দেশক প্ৰতিনিধিত্ব কৰিলে দেশখন আগুৱাই যাব, ৰাজ্যক প্ৰতিনিধিত্ব কৰিলে ৰাজ্যখন ডেভেলপ হ'ব। গতিকে আমাৰ চাহ বাগিচাত বহুত কাম কৰিবলগীয়া আছে, বহুত আমি এতিয়া পিছ পৰি আছোঁ। সেইবোৰ কাম আমি হাতত ল'ব লাগিব, আৰু তোমালোকেই ল'ব লাগিব। ইয়াত বাহিৰা মানুহ আহি পেলাই হয়তো সেইখিনি কাম নকৰিব। এতিয়া তোমালোকে যোনবোৰ কৰিবা, তোমালোকৰ চিন্তাধাৰাবোৰ আমাৰ বাগানক কেনেকৈ ডেভেলপ কৰিব পাৰিম, আমাৰ সমাজখনক কেনেকুৱা আগুৱাই নিব পাৰিম, সেইখিনি তোমালোকেহে জানিবা। যে আমাৰ গাঁৱটোৰ প্ৰতি কিমান মৰম আছে। ময়ো বাগানতে ডাঙৰ হোৱা ল'ৰা, মোৰো ককা গম পোৱা নাই এইখন বাগানৰে তোমাৰ ডক্টৰ আছিল। গতিকে মোৰো ইয়াত তোমালোকৰ প্ৰতি দায়িত্ব আছে। যেতিয়া ব্ৰিটিছ আহিছিল, ব্ৰিটিছে যেতিয়া তোমালোকক আমাৰ চাহ জনজাতিসকলক লৈ আহিছিল, হয়নে? তেতিয়া মোৰ ককাকো ইয়াত লৈ আহিছে ডক্টৰ হিচাপে। গতিকে মোৰো দায়িত্ব আছে মনাবাৰী বাগানৰ প্ৰতি কাম কৰাৰ, তোমালোকক মৰম কৰা, তোমালোকক ভাল পোৱা, তোমালোকৰ সমস্যাবোৰ সমাধান কৰা। গতিকে মোৰ প্ৰতিশ্ৰুতিবদ্ধ যে আজি আমি বাগানত নাই, কিন্তু মোৰো দায়িত্ব সদায় থাকিব তোমালোকৰ প্ৰতি কাম কৰা, তোমালোকৰ সপোনবোৰৰ বাস্তৱ ৰূপায়ণ কৰা, তোমালোকক কি ধৰণে আমি সহায় কৰিবা, তোমাৰ অসুবিধাবোৰ আমি যাতে সহপাঠী হৈ তোমালোকক সহায় কৰিব পাৰোঁ। গতিকে আগুৱাই যোৱা, সপোনবোৰ বাস্তৱলৈ ৰূপান্তৰি কৰা, ভালকৈ পঢ়া। এডুকেশ্যন সদায় দাদাই কোৱাৰ দৰে শিক্ষাটো অতি গুৰুত্বপূৰ্ণ। শিক্ষা হ'লেহে পৰিৱৰ্তন হ'ব। কিন্তু
মই বিশেষ নকওঁ, অকণমান গান গাই দিওঁ তোমালোকক। গান ভাল পোৱা নোপোৱা? ভাল পোৱা ন? ঝুমুৰ গান শুনিবা নে এনেকা জেনেৰেল বেলেগ কিবা অসমীয়া গান শুনিবা? ঝুমুৰ শুন ন? এইটো গান শুনিছা না? একাদশী ৰাতিয়া শুনিছা নাই? অন্তৰে বচিল ধনী গতৰে সুৰতিয়া একাদশী ৰাতি। কেনেকুৱা দেখা যাব? মানে চাপোজ দাদা কিবা ক'ব বিচাৰিছে? আপোনালোকে কেনেকুৱা কি কথা কিহৰ কাৰণে মানে শুনক, আমি আহিছোঁ আজি গছ ৰোপণ কৰিবৰ কাৰণে। আমাৰ পৃথিৱীত যিমান গছ হ'ব, আমাৰ সেউজীয়া হৈ থাকিব। আমাৰ কি ক'ৰ পৰা আহিছে? বিশ্বনাথ চাৰিআলি। আমাৰ ইয়াতে ঘৰ, বাগমাৰীত ঘৰ। বাগমাৰীতে ঘৰ আমাৰ এইটোৱে আমাৰ গাঁও হয়। মই তোকে একদম সিম্পল কথা বুঝাই তোকে পিছে বুজাব। মই তোকে বুঝাই দিয়ে যে এদের গছ रोपण करे गरम इतना समय गछ काटे है এটা কেন গছ रोपण निजर पॉकेट से एदर करके समाज सेवी करे बुझले बस इतना ही কথা সবেই কৰিব লাগিব। আমি এদের অলপ জ্ঞান भी दे থানা बच्चा কেরকম পড়ব লাগে কেরকম আগুৱাই যাব লাগে নিজ জাতি কেরকম ওইটাই বাস মানে অকণমান গামিছে নাগাওঁ দেই, কাৰণ মই বাগানত ডাঙৰ হোৱা ল'ৰা আছিলোঁ, হয় নহয়? একাদশী ৰাতিয়া অন্তৰে বচিল ধনী গতৰে সুৰতিয়া ঝিলিমিলি শাড়ী পিন্ধে আখড়া মে নাচিলে ও মোর ধনী গো তোকে বড় মরম লাগে যায়। ও একাদশী ৰাতিয়া। ধন্যবাদ, তোমালোকে আগুৱাই যাবা দেই। ধুনীয়া গোৱা দেই। তুমি কিবা ক'লে ক'ব পাৰা? হৈ যাব না ইয়াক অকণমান হেৰি মানে ইয়াকো ক'ব দে। আহিছে যেতিয়া ইমান দূৰৰ পৰা কোৱা। আপুনি খাব ফটোটো দুটামান হেৰি কৈ দি আছোঁ। নমস্কাৰ। এই APSC UPSC IAS APS অফিচাৰ হ'বলৈ ট্ৰাই কৰি আছে। নমস্কাৰ, মোৰ নাম শ্ৰী অংকুলিত দাস। মই বিশ্বনাথ চাৰিআলি বাৰীপুখুৰীৰ পৰা আহিছোঁ। মোৰ ছাৰৰ যোনটো কথা কৈছে আপুনি, ছাৰে যোনটো কথা কৈছে বিশ্ব মানে সকলো জেগাতে শান্তি আৰু এডুকেশ্যন লেভেল চব মুক্ত কৰা, মানে ফ্ৰী কৰা। আৰু আপোনাৰ কি আছে এতিয়া বৰ্তমান যেনেকৈ গৰম দিছে না, আজি 35, 36 ডিগ্ৰী চেলচিয়াছ গৰম হৈছে। এতিয়া মানুহে কি কৰিব লাগিব, আমি যিমান পাৰে গছ গছনি ৰোপণ কৰিব লাগিব আৰু মানে গোটেই পৃথিৱীক গছ গছনি ভৰপূৰ কৰিব লাগিব। এডুকেশ্যন চেক্টৰত কি আছে বৰ্তমান সময়ত মানে যি দেখা পাইছোঁ মই এতিয়ালৈকে, কথাটো কি হ'ল মানে এতিয়া মোনাবাৰী অঞ্চলত আমাৰ ইয়াতে আছে, চব পঢ়া শুনা কৰা মানুহ ইয়াতে আছে, ইয়াতে মানে উপাৰ্জন কৰা চিষ্টেম আছে। আৰু ইয়াৰ মানুহকেইটা মানে মেনেজাৰ বা পোষ্টৰ আছে, কিন্তু মানুহে কি কয় শিক্ষাৰ দীক্ষাৰ ক্ষেত্ৰত মানে এতিয়া কম হোৱাৰ কাৰণে সেইকাৰণে মানে ডেভেলপমেণ্ট হোৱা নাই এতিয়ালৈকে বৰ্তমানলৈকে। সকলোৱে মানে শিক্ষিত ইয়াতে আমাৰ ভৰপূৰ পইচা ইয়াতে লাখ ইয়াতে আছে, চব বস্তু ইয়াতে আছে। কাৰণটো হ'ল আমাৰ শিক্ষা নাই, সেইকাৰণে শিক্ষাটো ল'ব লাগে। আমি চাকৰ হৈ আছোঁ, কিন্তু আমি গোলামী হৈ আছোঁ। মানে আমি ক'বলৈ গ'লে মালিক হ'ব লাগিছিলে, আমি কি হৈ আছোঁ চাকৰ হৈ আছোঁ। মানুহে আমাক ব্যৱহাৰ কৰি আছে। কাৰণটো হ'ল আমাৰ এডুকেশ্যনটো নাই, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু এডুকেশ্যনৰ দ্বাৰাই মায়াজালৰ পৰা আমি মুক্ত কৰিব পাৰিম। আহক তেতিয়াহ'লে আমি ৰৈ লওঁ ন। এই চিত্ৰাংটো মাটি অকণমান ইফালে পেলাই দিবি, টাইট কৰি দে। এই চাইডে অলপ গছকি দিলে হৈ গৈছে। বৰষুণ দিব বাৰু, পানী নাঢালিলে চলি যাব। পানী ঢালি দিব হৈ যাব।
অলপ দূৰৰ পৰা ল'লে হ'ল শুকাই গৈছে সৰুটো ভাল পুৰা শুকাই গৈছে কষ্ট পালে মাটি অলপ দি দিয়ক মাটি আগে দে দেচোন আৰু দে এইটো লৈ অঁ চেহেৰাটো এইফালে অলপ চাই দিয়ক জেগাটো ঠেক গ'ল যে চবেই নোলালে আৰু মানে হ'ব একো নাই ঠিকে আছে ইয়াত থ'লে ভাল হ'ব অঁ অঁ সি যদি অকণমান চকু ফুলাই দিয়ে যে এতিয়া ইয়াত গৰু ছাগলী একো নাহে মোবাইল আছে নেকি এটা মোৰ অঁ 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 হ'ব ঠিক আছে